মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ৰেডক্স বিক্ৰিয়াৰ তোমালোকৰ ৰেডক্স বিক্ৰিয়াৰ এটা টপিক লৈছোঁ। সেই টপিকটোৰ নাম হ'ব জাৰণ সংখ্যা। এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। এইটো তোমালোকৰ এনেকুৱা যে কেমেষ্ট্ৰিৰ ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰত ইমান বেছিকৈ লাগে, ইমান ঠাইত আছে তাৰমানে এইটো বস্তু টপিকটো জাৰণ সংখ্যা। যদি এইটো তোমালোকে উলিয়াব নাজানা তেতিয়াহ'লে তোমালোকে বহুত অসুবিধা পাবা। হৈ গ'ল। আৰু পৰীক্ষাটো তোমালোকৰ আহিবই ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ দুইটাতে লাগিব। তো সেইকাৰণে তোমালোকে চাই থাকিবা। এতিয়া জাৰণ সংখ্যা উলিয়াৰ 6টা নিয়ম আছে আৰু সেই 6টা নিয়ম তোমালোকক 6টা ভিডিঅ'ত দিয়া হ'ব। আৰু এই 6টা নিয়ম যদি তোমালোকে শিকি লোৱা তেতিয়াহ'লে কেমেষ্ট্ৰি তোমালোকে বহুত ইজি লাগিব। তো সেইকাৰণে তোমালোকে চোৱা। এতিয়া আমি এটা এটাকৈ পঢ়িম আৰু ইয়াত তোমালোকক ফুল কনচেপ্ট দিয়া হ'ব। হৈ গ'ল। তো এতিয়া তোমালোকে চোৱা, আমাক প্ৰথম তোমালোকৰ টপিকটো লৈছোঁ যে যৌগ বা আয়ন এটাত কোনো এটা মৌলৰ জাৰণ সংখ্যা নিৰ্ণয়। হৈ গ'ল আমাৰ এইটো টপিক। তো এতিয়া জাৰণ সংখ্যা নিৰ্ণয় কৰাৰ 6টা ফৰ্মুলা আছে। তো প্ৰথম যিটো আমাৰ নিয়ম আছে সেইটো আমি লৈছোঁ যে মুক্ত বা অযোজিত অৱস্থাত মৌলৰ প্ৰতিটো পৰমাণুৰ জাৰণ সংখ্যা কিমান, সেইটো তোমালোকে জানিব লাগিব। এতিয়া কিমান হয় তোমালোকে চাবা। এতিয়া চোৱা, যিকোনো মৌল এটাই যেতিয়া অকলে থাকে, যেনে ইয়াত কি আছে, ছ'ডিয়াম অকলে আছে, হয়নে? আৰু মেগনেছিয়ামো কি আছে, অকলে আছে। এলুমিনিয়ামো কি আছে, অকলে আছে। বেলেগৰ লগত যোগ হৈ আছে জানো, যেনে অক্সিজেন, নাইট্ৰজেন বা যিকোনো বা Cl। এই মৌলটোৱে, ছ'ডিয়াম নামৰ মৌলটোৱে বেলেগ পৰমাণুৰ লগত যোগ হৈ আছে জানো, নাই হোৱা। সেইকাৰণে তাক কি বুলি কয়, মুক্ত মৌল বুলি কয়। মানে এতিয়া তোমালোকে চোৱা, যদি পৰমাণু এটা যদি অকলে থাকে, মৌল এটা যদি অকলে থাকে, তেতিয়াহ'লে আমি তাক কি বুলি ক'ম, তাৰ জাৰণ সংখ্যা কি বুলি ধৰি লওঁ, 0। মনত ৰাখিবা, এইটো অকলে আছে মেগনেছিয়াম 0, এলুমিনিয়ামৰ জাৰণ সংখ্যা 0। যেতিয়া ই বেলেগৰ লগত যোগ হৈ থাকিব তেতিয়া কিন্তু জাৰণ সংখ্যা 0 নহয়, তেতিয়া কিন্তু জাৰণ সংখ্যা এটা থাকিব। অকলে থাকিলে 0। আৰু তাৰ উপৰিও আৰু বেলেগকৈ তোমালোকে উলিয়াব পৰা জাৰণ সংখ্যা মই তোমালোকক শিকাই আছোঁ, ভালদৰে চাই থাকিবা। তাৰপিছত নেক্সট তোমালোকে এতিয়া প্ৰশ্ন কৰিবা যে ইয়াত চোৱা, হাইড্ৰজেন কেইটা আছে, ইয়াত 2টা আছে। এই হাইড্ৰজেনটো ইয়াত 2টা থাকিব পাৰে, কিন্তু এই হাইড্ৰজেনটো বেলেগ পৰমাণুৰ লগত যোগ হৈ আছে জানো, নাই হোৱা। তো সেইকাৰণে ইয়াৰো জাৰণ সংখ্যা কি হ'ব, 0 হ'ব। ঠিক এইদৰে ইয়াৰ জাৰণ সংখ্যা 0। ঠিক এইদৰে ইয়াৰো 0 হ'ব। ইও অকলে আছে, বেলেগ অক্সিজেনে 3টা অক্সিজেন আছে, তিনিওটাই অক্সিজেন হয়, বেলেগ ইয়াত মৌল পৰমাণু ইয়াৰ লগত যোগ হৈ থকা নাই। তো মনত ৰাখিবা, P4 ইয়াত চাৰিটা কি আছে, PA আছে, বেলেগ নাই। হৈ গ'ল। তো এতিয়া তাৰ উপৰিও তোমালোকে এনেকৈ উলিয়াব পাৰা। ধৰি লৈছোঁ আমি অক্সিজেনৰ জাৰণ সংখ্যা নাজানো, আমি কি কৰিলোঁ, X ধৰি ল'লোঁ। হৈ গ'ল। এতিয়া X ধৰি ল'লোঁ, অক্সিজেনৰ জাৰণ সংখ্যা আমি নাজানো, X ধৰি ল'লোঁ। অক্সিজেন কেইটা আছে, 2টা আছে, 2 দিলোঁ, 2X হ'ল। ইকুৱেল টু, ওপৰত কিবা চাৰ্জ আছে জানো, ওপৰত কিবা আধান আছে নেকি, ওপৰত কিবা বস্তু আছে নেকি, একো নাই। একো নাই থাকিলে কি লিখিবা, 0 লিখিবা। তো X ইকুৱেল টু আমি কি পাম, 0 পাম। X কি ধৰি লৈছিলোঁ, X মানে হ'ব অক্সিজেনৰ জাৰণ সংখ্যা আমি ধৰি লৈছিলোঁ, কিমান পালোঁ, 0 পালোঁ। তাৰমানে অক্সিজেনৰ জাৰণ সংখ্যা কিমান, 0। ঠিক এইদৰে আমি Clৰ জাৰণ সংখ্যা ধৰি লৈছোঁ, নাজানো। তো কি ধৰি ল'লোঁ, X ধৰি ল'লোঁ। তো Cl কেইটা আছে, 2টা আছে, 2X ইকুৱেল টু, ওপৰত কিবা আছে জানো, একো নাই, তো 0। তো এইকাৰণে X ইকুৱেল টু কি হ'ব, 0। তাৰমানে Clৰ জাৰণ সংখ্যা ইয়াত কিমান ওলাইছে, 0 ওলাইছে। ঠিক এইদৰে অক্সিজেনৰ জাৰণ সংখ্যা, এইটো O3ত অক্সিজেনৰ জাৰণ সংখ্যা ধৰি লৈছোঁ আমি, X ধৰি ল'লোঁ। হৈ গ'ল। কেইটা অক্সিজেন আছে, 3টা অক্সিজেন আছে, 3X ইকুৱেল টু, ওপৰত কিবা চাৰ্জ আছে জানো, একো নাই, ওপৰত একো নাই। একো নাথাকিলে কি লিখিবা, ইকুৱেল চিনৰ পিছত 0 লিখিবা। তো X ইকুৱেল টু কিমান, 0। তো ঠিক এইদৰে Pটো চোৱা তোমালোকে, তোমালোকৰ Pৰ জাৰণ সংখ্যা ধৰি লৈছোঁ, X ধৰি ল'লোঁ। হৈ গ'ল। P জাৰণ সংখ্যা আমি নাজানা বস্তুটো X ধৰি ল'ব লাগে। তাৰপিছত P কেইটা আছে, 4টা আছে, 4X ইকুৱেল টু, ওপৰত একো নাই, ওপৰত একো নাথাকিলে কি ধৰি ল'ব লাগে, 0। তো X ইকুৱেল টু আমি কি ধৰি ল'ম, পাই যাম 0। তাৰমানে আমি গম পালোঁ ইয়াতে মুক্ত মৌলেই হওক বা মুক্ত অণুৱে হওক, যিয়ে নহওক, আমাৰ তোমালোকৰ কি হৈ যায়, যদি যিকোনো পৰমাণু এটাই যেতিয়া অকলে থাকিব, মানে অযোজিত অৱস্থাত যেতিয়া থাকিব, মুক্ত হিচাপত যেতিয়া থাকিব, তেতিয়া আমি তাৰ জাৰণ সংখ্যা কিমান পাম, 0 পাম। হৈ গ'ল। এতিয়া তোমালোকে ভাবিব পাৰা, ইয়াততো Cl 2টা আছে, Cl দুইটাই Cl হয়নে নহয়, হয়। ইয়াত বেলেগ পৰমাণু যোগ হৈ আছে জানো, নাই, অকল Cl আছে। তো 2টা আছে, 2টা থাকিব পাৰে, কিন্তু Cl হয়নে নহয়, দুইটাই হয়। তো সেইকাৰণে ইয়াৰ জাৰণ সংখ্যা কিমান হ'ব, 0 হ'ব।
কিন্তু Cl লগত যদি কিবা বেলেগ পৰমাণু যদি যোগ হৈ থাকিলেহেঁতেন তেতিয়াহ'লে কিন্তু সেইটোৰ জাৰণ সংখ্যা 0 নহ'ব, কিবা বেলেগ হ'ব। তো এইটো তোমালোকে এতিয়া মনত ৰখা, যেনে যিকোনো মৌলৰ আমাৰ পৰ্যায়িত তালিকাত থকা মৌল যদি মুক্ত অৱস্থাত থাকে, যদি অযোজিত অৱস্থাত থাকে, তেতিয়াহ'লে তাৰ জাৰণ সংখ্যা কি হ'ব? 0 হ'ব। এইটো তোমালোকে মনত ৰাখিবা। তাৰপিছত তোমালোকে এনেকৈও চাব পাৰা যে মেগনেছিয়ামৰ জাৰণ সংখ্যা ধৰি লৈছোঁ নাজানো, x ইকুৱেল টু ওপৰত কিবা চাৰ্জ আছে জানো? একো নাই, ওপৰত একো নাই। তো সেইকাৰণে আমি কি লিখিলোঁ? 0। তো মেগনেছিয়ামৰ জাৰণ সংখ্যা কি ধৰি লৈছিলোঁ? x। তো ওপৰত একো নাই, সেইকাৰণে কি লিখিলোঁ? 0। তাৰমানে কি হ'ব? ইয়াৰ জাৰণ সংখ্যা কিমান হ'ব? 0। তো তেনেকৈও তোমালোকে চাব পাৰা। চ' এইটো এটা টেকনিক তোমালোকক বুজালোঁ আৰু। তো তোমালোকে এনেকৈ বস্তুখিনি চাবা যে যিকোনো মুক্ত অৱস্থাত থকা এটা মৌল বা অযোজিত অৱস্থাত থকা মৌলৰ প্ৰতিটো পৰমাণুৰ জাৰণ সংখ্যা কিমান হ'ব জানানে? 0। মনত ৰাখিবা, 0 হ'ব।